গছপাত আৰু বৰষুণৰ কণিকা। সকলোতকৈ শক্তিশালী কল্পনাবোৰ পোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে। ডাল এৰি হঠাতে কিয় উৰি গলা? অলপ আগলৈকে তুমি প্ৰশ্নবিদ্ধ আছিলা। তুমি সেউজীয়া কাঁইট, মই পিপাসাৰ্ত তেজ লগা গানৰ কণিকা। দৰ্শক হৈয়ে চাই থাকিবা। মই কেতিয়াও কোনোদিনে দৰ্শকৰ কাৰণে নাটক কৰা নাই। নাটক কৰিছোঁ নিজৰ কাৰণে, যি নাটকত নিজকে চাব বিচাৰিছোঁ। তুমি কোন? গানৰ গছ-গছনিবোৰ ক'ৰ পৰা আহিল? বিচাৰিলেই নাপাবা। বহুতো ধুনীয়া গান আজি হেৰাই গৈছে। বিলীন হৈ যায় দৃশ্যবোৰ, তাৰ আগতেই মই শেষ হৈ যাম। বৰষুণে জুই লগাই দিয়া অংকবোৰত, বৰষুণে জুই লগাই দিয়া অংকবোৰত। নাটক 3 ঘণ্টা চাইছিল মানুহে। আজিকালি 1 ঘণ্টাৰ নাটকো ভালকৈ চাব নোৱাৰে। সকলো সময়তে জেপত হাত ভৰাই ভাবি থাকে, ফোনটো কেতিয়া বাজিব। কোন তুমি? কেনভাছ অতিক্ৰমী কিয় উৰি গলা? স্বপ্নৰ অভ্যন্তৰত উন্মাদ ভিনচেণ্ট আছিলা।